সৰুসজাইত আৰম্ভ ৩১ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ থাংটা চেম্পিয়নশ্বিপ। ২৪খন ৰাজ্যৰ ৪৯৪ গৰাকী থাংটা খেলুৱৈৰ সমাৱেশ। উদ্বোধনী অনুষ্ঠানত উপস্থিত ৱৰ্ল্ড থাংটাৰ সভাপতি সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৩১ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ থাংটা চেম্পিয়নশ্বিপ ২০২৫। অসম থাংটা সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ২৪খন ৰাজ্যই। প্ৰতিযোগিতাখনৰ বিভিন্ন শাখাত প্ৰায় ৪৯৪ গৰাকী জুনিয়ৰ থাংটা খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছে প্ৰায় ২৪ গৰাকী খেলুৱৈয়ে। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে অসম থাংটা সন্থাৰ সভাপতি ডব্লিউ বিনয় কুমাৰ সিংহই। আজিৰ পৰা আৰম্ভ হোৱা আমাৰ জুনিয়ৰ থাংটা চেম্পিয়নশ্বিপ ইয়াতে উপস্থিত হৈছে ২৪ ষ্টেটৰ পৰা। টোটেল প্লেয়াৰ্ছ 94 প্লেয়াৰ্ছ 494। মই ক'বলৈ বিচাৰিছোঁ আমাৰ অসমত এইখন 31st জুনিয়ৰ থাংটা চেম্পিয়নশ্বিপ পাতিলোঁ, কিন্তু আমাৰ এটা মানে 2006ৰ পৰা we have already submitted memorandum to the President of Assam Olympic Association to recognize the association. কিন্তু এতিয়ালৈকে মানে কোনো পাৰফেক্ট উত্তৰটো পোৱাই নাই। এইটো হ'ল প্ৰথম। দ্বিতীয়, মোৰ নলেজত 2006 চনৰ পৰা এতিয়ালৈকে আমি গভৰ্ণমেণ্টৰ পৰা বা যিকোনো NGOৰ পৰা ফাইনেন্সিয়েল হেল্প পোৱাই নাই, এক্সেপ্ট আমাৰ মণিপুৰী ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰপাৰ্চন ৰেছপেক্টেড এম ৰীনা দেৱী আৰু আমাৰ ৰেছপেক্টেড মিনিষ্টাৰ কৌশিক ৰায়, তেখেত দুজনৰ পৰা আমি মানে এমাউণ্ট ফাইনেন্সিয়েল হেল্প পাইছিলোঁ। তাতকৈ আকৌ বেলেগ মানে কোনো হেৰি পোৱাই নাই। সেইটো আমাৰ দুখ হ'ল। কিন্তু আমি বিচাৰিছোঁ আমি যদি পাৰোঁ আৰু আমাৰ হায়াৰ অথৰিটি আমাক সহায়টো দি পেলাই আমাক ৰেজিষ্ট্ৰেশ্যন ৰিকগনিশ্যন আৰু ফাইনেন্সিয়েল হেল্প দিলে অকণমান মানে আমাৰ অৰ্গেনাইজেশ্যনটো মানে আগুৱাব পাৰিব। আমাৰ অসমৰ পৰা মানে বেছি নহয়, মানে এই মানে আমাৰ এতিয়া বৰ্তমান পৰীক্ষাটো চলি আছে। পৰীক্ষাৰ মানে ক্লাছ মেট্ৰিক পৰীক্ষা 11, 12 সেইটো কাৰণে কিছুমান মানে বেছিভাগ মানে ল'ৰা ছোৱালী এটেণ্ড কৰিব পৰা নাই, পাৰ্টিচিপেট কৰিব পৰা নাই। আমাৰ 24জন কেণ্ডিডেট মানে প্লেয়াৰ্ছ পাৰ্টিচিপেট কৰিছে। ইফালে সোমবাৰে আবেলি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিল মণিপুৰী উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষা ৰীনা দেৱী। উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ খেলুৱৈসকলক শুভেচ্ছা জনোৱাৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা অহা খেলুৱৈসকলক অসম ভূমিলৈ জনালে স্বাগতম। আজি সৰুসজাই ষ্টেডিয়ামত নেশ্যনেল থাংটা চেম্পিয়নশ্বিপ 2025 আৰম্ভ হৈছে। মই ইয়াতে চিফ গেষ্ট হিচাপে মই আজি উপস্থিত হৈছোঁ। আমাৰ মাননীয় স্পৰ্টছ মিনিষ্টাৰ নন্দিতা বাইদেউ অহাৰ কথা আছিলে, আমাৰ কৌশিক ৰায়জী অহাৰ কথা আছিলে, তেখেতসকল এটা কামৰ কাৰণে আহিব পৰা নাই। আহিছোঁ, ভাল লাগিল। ইয়াতে 26টি মানে ষ্টেটৰ প্লেয়াৰ আহি পাইছেহি ইয়াতে। মই অসমত চবকে মই আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, কাৰণ সিহঁতে খেলি আছে। কিন্তু ইয়াত আহি যিটো গম পালোঁ, বেলেগ ষ্টেটৰ গভৰ্ণমেণ্টসকলে মানে ভাল ইয়াৰ প্লেয়াৰবোৰ যোনে জিকে তেখেতসকল মানে টকা পইচা দিয়া বা কিবা চাকৰি ব্যৱস্থা তেনেকুৱা ধৰণে কৰে। আমাৰ অসমতো হৈ আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাটো গোটেইখিনি কৰি আছে প্লেয়াৰসকলৰ কাৰণে। মই তথাপিও অকণমান ইয়াৰ যিটো মই দেখা পাইছোঁ, মানে আমাৰ অসমত যে আমাৰ থাংটা এছ'চিয়েশ্যনখন যে আছে, মানে সিহঁতে তেনেকুৱা ধৰণৰ খুব বেছি যিমানখিনি ফেচিলিটি গভৰ্ণমেণ্টৰ ফালৰ পৰা পাব লাগিছিল তেনেকুৱা ধৰণৰ পোৱা নাই। তেখেতসকলে হয়তো পালে আৰু বেছি ভাল পাৰফৰ্মেঞ্চ দিব পাৰিব। গতিকে আমাৰ ইয়াতে স্পৰ্টছ মিনিষ্টাৰ আছে, স্পৰ্ট ডিপাৰ্টমেণ্ট আৰু ডিপাৰ্টমেণ্টৰ মানুহ আৰু আমাৰ গভৰ্ণমেণ্টৰ মই আজি এই সভাৰ মানে মাধ্যমেৰে আজি এই প্লে গ্ৰাউণ্ডৰ পৰা মই তেখেতসকলক অনুৰোধ
কৰিম যাতে আমাৰ অসম ঠাংটা এছ'চিয়েশ্যনৰ অকণমান যাতে সুদৃষ্টি মানে দিয়ে তেখেতসকলে যাতে আৰু ভালকৈ প্লেয়াৰবোৰক খেলাৰ কাৰণে যাতে মানে ইয়াত আপোনালোকে দেখিছে যিটো লৈ খেলা হয় ঠাংটা বুলি কয় ঠাংটা যিটো তাৰোৱাল সেই ঠাংটা কিনিবলৈ হ'লে আমাৰ ইয়াত পোৱা নাযায় এইটো মণিপুৰৰ পৰা আনিব লাগে ইয়াৰ বহুত দাম ইয়াৰ ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰোঁতে সেইটো লাগিব কিন্তু সেই প্ৰেক্টিছ কৰাৰ কাৰণে যিটো কিনিব সেইটো এফৰ্ড কৰিব পৰা ধৰণৰ নহয় মেক্সিমামে দুখীয়া মানুহ হয় গতিকে তেখেতসকলে যদি এই এছ'চিয়েশ্যনক যদি অকণমান যদি সুদৃষ্টি ৰাখে তেখেতসকলে ভালকৈ মানে ল'ৰা ছোৱালীকেইটাক তেনেকুৱা ধৰণৰ বস্তু দি পিনে শিকাব পাৰিব আৰু এতিয়া যেনেকৈ জম্মু কাশ্মীৰৰ ভাল এটা পাৰফৰ্মেঞ্চ দি আছে এইটো ঠাংটা এছ'চিয়েশ্যন তাৰপিছত আপোনাৰ বিহাৰত হৈ আছে অসমতো যিহেতু ইয়াৰে বেছি প্লেয়াৰ ইয়াৰে ভালকৈ খেলি ইহঁতে বাহিৰত গৈ পিনে মানে গ'ল্ড মেডেল পাই আছে বা কিবা প্ৰাইজ পাই আছে গতিকে অসমত যদি আমি যদি অকণমান বেছিকৈ যদি তেখেতসকলক যদি সুবিধা প্ৰদান কৰোঁ তেনেহ'লে ভাল অসমৰ কাৰণে নাম উজ্জ্বল কৰিব মই সেইখিনি আশা ব্যক্ত কৰিছোঁ আৰু আপোনালোকৰ মাৰফতে মই অনুৰোধ কৰিম গভৰ্ণমেণ্টক যাতে প্ৰত্যেকটো খেলত যেনেকৈ গভৰ্ণমেণ্ট আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ চাইছে স্পৰ্টছ মিনিষ্টাৰে চকু দি আছে তেনেকৈ যাতে ঠাংটা এই খেলখনতো যাতে সুদৃষ্টি ৰাখে সেইখিনি আশা ব্যক্ত কৰি মই তদুপৰি উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিল ৱৰ্ল্ড ঠাংটাৰ সভাপতি ডক্টৰ এছ প্ৰেম কুমাৰ সিং ৰাষ্ট্ৰহিত সৰ্বোপৰি সংগঠনৰ প্ৰতিষ্ঠাপক ৰাষ্ট্ৰীয় সভাপতি সুহান গিৰি সমাজকৰ্মী মনোজ কুমাৰ সিংহ টুৰ্ণামেণ্টৰ অধ্যক্ষ মনীষ গোপে ঠাংটা ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি এল দেৱী আদি বিশিষ্ট ব্যক্তি ৱৰ্ল্ড ঠাংটাৰ সভাপতি ডক্টৰ এছ প্ৰেম কুমাৰ সিঙে সংবাদ মাধ্যমৰ সন্মুখত কৰিছে মন্তব্য 31 इयर्स एक्सपीरियंस है और यहाँ पे हम 26 स्टेट से आने वाला है हम 600 के करीब प्लेयर पार्टिसिपेट किया था हर स्टेट से केरला से जम्मू कश्मीर तक गुजरात से इम्फाल मणिपुर तक इसके अंदर से आने वाला सारे स्टेट से सिर्फ ये जूनियर का है सब जूनियर और सीनियर लास्ट 2 मंथ बिफोर से गोवा में खेलते हैं और सब लोग खेल नहीं सकता क्योंकि ज़्यादा आता है इससे यहाँ पे असम में असम ठांगटा एसोसिएशन ने बहुत से स्ट्रांगली काम किया था और यहाँ का लोग भी कोऑपरेशन बहुत दिया था और ऑनरेबल स्पोर्ट्स मिनिस्टर और 2 मिनिस्टर यहाँ पार्टिसिपेट करने के लिए हाँ बोलना है फिर भी ऑनरेबल प्राइम मिनिस्टर आने से ऑनरेबल प्राइम मिनिस्टर के आसपास में रहते हैं अभी फिर भी लास्ट डे 25 में आएगा मेरा ख्याल में और ठांगटा मणिपुर से शुरू करने वाला मार्शल आर्ट्स है উল্লেখ্য যে ল'ৰা ছোৱালী উভয়ৰে বাবে 5টা শাখাত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন অন্ত পৰিব বুধবাৰে ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 31 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ ঠাংটা চেম্পিয়নশ্বিপ ঘৰুৱা মাটিত দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ খেলুৱৈসকলে ৰাজ্যক উপহাৰ দিয়ক পদক জয়ৰ আনন্দ ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in